দাদা প্লিজ তাক একো নকৰিব দাদা একো নকৰিব দাদা একো নকৰিব তেখেতে মৰমতে অকমান একো নকৰিব দাদা একো কৰা নাই সাগে কিবা অনুৰোধ কৰিব আহিছিল মোক তেখেতে ইন্টেনশনালি কৰা নাই একো নকৰিব মোক একো বেয়াকে কোৱা নাই তেখেতে মোক জাস্ট কিবা এটা ৰিকুৱেষ্ট কৰিবলৈ আহিছিল সাগে দাদা প্লিজ তাক একো নকৰিব মই বেয়া পাম একো নকৰিব দাদা একো নকৰিব দাদা এই ভিডিঅ প্ৰমাণ কৰিছে কণ্ঠশিল্পী হ'ব লাগে দীপশিখা বৰাৰ দৰে কোনোবাই গালি পাৰিছে খং কৰিছে কিন্তু কণ্ঠশিল্পী দীপশিখাই বিশেষ কাম কৰিলে সেয়া এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে দৰ্শকক গালি দিয়াতকৈ কণ্ঠশিল্পী দীপশিখাই কৰা কাম বহুতেই ভাল ৰঙালীৰ উন্মাদনা এতিয়াও শেষ হোৱা নাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে ৰঙালীৰ সাংস্কৃতিক সন্ধিয়া একেদৰে চলি আছে মঞ্চানুষ্ঠান পৰিৱেশনৰত অৱস্থাত গায়ক গায়িকাৰ সৈতে সংঘটিত হোৱা অবাঞ্ছিত ঘটনাসমূহ কিন্তু এইবাৰ কণ্ঠশিল্পী দীপশিখাৰ হাতত ধৰিলে উতনোৱা যুৱকে কিন্তু দীপশিখাই কৰিলে এনে কাম যে সকলোৱে প্ৰশংসা কৰিছে দীপশিখাক অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চ শিৱসাগৰ জিলাত আয়োজন কৰা কেন্দ্ৰীয় বিহুত অনুষ্ঠান পৰিৱেশন কৰি আছিল গায়িকা দীপশিখা বৰাই তেনেতে এগৰাকী যুৱকে হাতত ধৰিবলৈ চেষ্টা কৰিছিল গায়িকাগৰাকীক কিন্তু মঞ্চতে গালি আৰু অভব্য আচৰণ নকৰি দীপশিখাই কৰিলে অনুৰোধ দাদা প্লিজ তাক একো নকৰিব মই বেয়া পাম দাদা একো নকৰিব তেখেতে মৰমতে অকমান একো নকৰিব দাদা শেহতীয়াকৈ মঞ্চানুষ্ঠান পৰিৱেশন কৰি থকা সময়ত বহু গায়ক গায়িকাই একাংশ শ্ৰোতা দৰ্শকৰ পৰা কটুবাক্য আৰু ভিন্ন আচৰণৰ বাবে বিভিন্ন বিতৰ্কৰ সৃষ্টি কৰিছে কিন্তু দীপশিখা বৰাই জানিছে মঞ্চত কণ্ঠশিল্পীৰ আচৰণ কেনে হোৱা উচিত একো নকৰিব দাদা কাৰণ খং কৰি গালি পাৰি টিআৰপি আৰু ভিউজ সংগ্ৰহ কৰা গায়িকাতকৈ বহু পৃথক দীপশিখা এয়া যেন নিজে প্ৰমাণ কৰিলে গায়িকা দীপশিখাই একো নকৰিব দাদা এণ্টাৰটেইনমেণ্ট এক্সপাৰ্ট কাৰেণ্ট আছাম